শুকুৰবাৰে নিশা বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা অপহৰণক কেন্দ্ৰ কৰি এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। বিলাসীপাৰা চুৱাপথৰ ৩য় খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে বিলাসীপাৰা হাকাম ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা AS18D 4900 এখন বিলাসী বাহন আৰু এটা ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলে মইনুল হক আৰু বিপ্লৱ ৰায় নামৰ যুৱক দুজনক অপহৰণ কৰে। তাৰ পিছত অপহৰণ কৰি চুৱাপথা ৩য় খণ্ড গাঁৱৰ মাজেৰে গৈ থকা অৱস্থাত গাড়ীখনৰ চিঞৰ বাখৰ কৰাত ৰাইজে গাড়ীখন খেদি খেদি আটক কৰে। এজন দুৰ্বৃত্তক আটক কৰে স্থানীয় ৰাইজে আৰু বাকী দুৰ্বৃত্ত পলায়ন কৰে। গাড়ীখনক আটক কৰাৰ সময়ত স্থানীয় ৰাইজক আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে। ফলত এজন গুৰুতৰভাৱে আহত হয়। তাৰ পিছত বিলাসীপাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তটোক আটক কৰি থানালৈ লৈ আহে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। ঘটনাটা হয়েছিল আজি সন্ধিয়া আমার সোনামুখী ন্যাশনাল রোডের পৰা এটা মারুতি সুইফট ডিজায়ার 4-চকীয়া বাহন আমার মাস্টারগলা পিনে সোমালে আর এই ভিতরের পৰা একটা আওয়াজ আহিলে যে আমাক বসক বসক আমাক কিডন্যাপ করেছে। এই শব্দ শুনি ওচৰ পাজৰৰ মানুহ এতিয়া বিভিন্ন সাইডত আমাক ফোন কৰি রাইজক জনাই দিল যে সোনামুখীর পৰা মাস্টারগলা অঞ্চলের ভিতৰত এটা গাড়ী সোমালে তার ভিতৰত কিডন্যাপকারীয়ে কিডন্যাপ করে লৈ গৈ আছে। এই খবর পাই আমি চাইরো সাইডের পৰা মানুহ আমি রাস্তাত থিয় হৈ থাকিলো আৰু থাকাতো সময়তে এটা গাড়ী দিয়ে যে সোমালে গাড়ীটোক আমি সিগনেল দিলো, গাড়ীটো ৰখা নাই। তাৰে পৰা আৱাজ আহিল যে মোক বচাওক। তেতিয়া আমি গাড়ীৰ পিনে দৌৰি দৌৰি গৈ গৈ শেষত চুৱাপথা পাৰ্ট 3 একদম আপনার ব্ৰহ্মপুত্ৰ নদীৰ কিনারত গৈ গাড়ীখন ৰাখিলো। তাতে আমি গৈ তাক সেই কিডন্যাপকারীৰ দলৰ পৰা দুটা ল'ৰাক আমি উদ্ধাৰ কৰিলো আৰু এই কিডন্যাপকারী 4-5 জনী এটা দল আছিল, গোটেইকেইটা ভাগি পলায়ন কৰিলে তাৰ পৰা। আৰু এজনক আমি তাতে আমি এই আটক কৰিবলৈ সক্ষম হৈছো ৰাইজে। আৰু সেই সময়তে আমাৰ মোৰ সৰু ভাই আৰু মোৰ ভতিজাই বেয়াকৈ আঘাত পাইছে। এই কিডন্যাপকারী দলে মূৰত কিবা মানে ড্ৰেগাৰে হওক বা পিস্তলেৰে মূৰত আঘাত কৰি তাক পেলাই থৈ গুচি যায়। পিছত আমি বিলাসীপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক ফোন কৰিলো, ছাৰ এনে ঘটনা।